ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক TRL মিডলাইন এছেছমেণ্ট কেনেকৈ কৰিব সবিশেষ জনাম। চাবিতকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকে মোবাইলৰ আপোনালোকৰ Successity এপটো অন কৰি ল'ব। অন কৰাৰ পিছতে আপোনালোকে TRLত ক্লিক কৰিব। TRLত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এইদৰে বেছলাইন এছেছমেণ্ট আৰু ভিউ আৰু এডিট অপশ্যন দুটা থাকিব। ইয়াৰ পিছতে মিডলাইন এছেছমেণ্ট আছে, ভিউ আৰু এডিট আপোনালোকে এডিট কৰি চাব পাৰে বা ভিউ কৰি চাব পাৰে। যেহেতু ইতিমধ্যে চাবিতসকল বেছলাইন এছেছমেণ্ট প্ৰতিখন বিদ্যালয়তে হৈ গৈছে আৰু আপোনালোকে এই বেছলাইন এছেছমেণ্টক পুনৰ আপোনালোকে মিডলাইন এছেছমেণ্টলৈ কনভাৰ্ট কৰিব লাগিব। আপোনালোকে বেছলাইন এছেছমেণ্ট আপোনালোকে ভিউ কৰি চাব পাৰে, আপোনালোকে এডিটো কৰিব পাৰে। যেহেতু মই ভিউ কৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে ভিউত ক্লিক কৰিব। ইয়াৰ বাবে ভিউত ক্লিক কৰাৰ পিছতে আপোনালোকে ক্লাছ 3, ক্লাছ 4 আৰু ক্লাছ 5 ভিডিঅ' দেখিবলৈ পাব। আৰু আপোনালোকে কি কৰিব, ইয়াতে ভিউ ডিটেইলছত আপোনালোকে ক্লিক কৰি চাব পাৰে। মই ভিউ কৰি দেখুৱাব বিচাৰিছোঁ আপোনালোকক। দেখিবলৈ পাইছে মই ভিউ ক্লিক কৰি দিছোঁ। ভিউ ডিটেইলত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে ইয়াত বিগিনাৰ, লেটাৰ, ৱৰ্ড, পেৰাগ্ৰাফ, ষ্টৰি আৰু বনাছ ইয়াত দেখিবলৈ পাব আপোনালোকে এইদৰে। যিহেতু ক্লাছ 3ত বিগিনাৰত এজনো ষ্টুডেণ্ট নাই, লেটাৰত 2জন আছিলে, ৱৰ্ডত 5জন আছিলে, পেৰাগ্ৰাফ আৰু ষ্টৰি আটাইতে 0 আছিলে। এইদৰে এৰিথমেটিক এছেছমেণ্টত দেখিবলৈ পাইছে আপোনালোকে বিগিনাৰত 0, ডিজিট 1 to 90, ডিজিট 10 to 99 এজন আছিলে আৰু ছাবষ্ট্ৰেকশ্যনত 6জন দেখুৱাই আছে। ইয়াৰ পিছত আপোনালোকে ক্লাছ 4 দেখিবলৈ পাইছে। ক্লাছ 4 এইদৰে আপোনালোকে ভিউ কৰি চাব পাৰে। আপোনালোকৰ এছেছমেণ্টসমূহ পূৰ্বতে কেনেকৈ এছেছমেণ্ট কৰিছিলে আপোনালোকে ভিউ কৰি চাব পাৰে। ইয়াৰ পিছত ঠিক তেনেদৰে ক্লাছ 5ত পুনৰ আপোনালোকে ক্লিক কৰি চাব পাৰে ক্লাছ 5ৰ ষ্টুডেণ্টৰ এছেছমেণ্টসমূহ আপোনালোকে কেনেকৈ কৰিছিল। চ' আপোনালোকক দেখুৱালোঁ পূৰ্বতে আপোনালোকে যিহেতু এছেছমেণ্ট কেনেকৈ কৰিছিলে সেই এছেছমেণ্টসমূহ আপোনালোকে ভিউ কৰি চাব পাৰে। এতিয়া কি কৰিব লাগিব, আপোনালোকে মিডলাইন এছেছমেণ্ট কৰিব লাগিব। যিহেতু মিডলাইন এছেছমেণ্টত কি কৰিব আপোনালোকক সবিশেষ জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে মিডলাইন এছেছমেণ্টত ক্লিক কৰিব। চ' মিডলাইন এছেছমেণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে টোটেল এনৰলমেণ্টটো দেখিলে হ'ব ক্লাছ 3 যিহেতু আছে। চ' 7জন দেখুৱাই আছে। তাৰ বাবে আপোনালোকে কেইজন ষ্টুডেণ্টক এছেছমেণ্ট কৰিলে আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে। যিহেতু মই 7জন ষ্টুডেণ্টক এছেছমেণ্ট কৰিছোঁ, মই 7জন ষ্টুডেণ্ট মই এণ্টাৰ কৰি দিছোঁ। ইয়াৰ পিছতে আপোনালোকে গো টু লেংগুৱেজ এছেছমেণ্টত ক্লিক কৰিব লাগিব। চ' লেংগুৱেজ এছেছমেণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে যিহেতু আপোনালোকে পূৰ্বতে আপোনালোকে বেছলাইন এছেছমেণ্ট কৰিছিলে আৰু বেছলাইন এছেছমেণ্টৰ ভিত্তিত আপোনালোকে কেনেকুৱা ধৰণৰ ইম্প্ৰুভমেণ্ট হৈছে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ইয়াতে মিডলাইন এছেছমেণ্টত কৰিব লাগিব। বিগিনাৰত 0 আছিলে, পূৰ্বতে আমাৰ 0 আছিলে। লেটাৰত এজন ষ্টুডেণ্ট আছিলে, পূৰ্বতে যি আমি বেছলাইন এছেছমেণ্ট কৰিছিলোঁ তাতে এজন ষ্টুডেণ্ট লেটাৰত আছিলে, ৱৰ্ডত আছিলে বাকী 6জন ষ্টুডেণ্ট আৰু পেৰাগ্ৰাফত এজনো ষ্টুডেণ্ট নাছিলে পূৰ্বতে যি এছেছমেণ্ট কৰিছিলোঁ আমি বেছলাইন এছেছমেণ্টত। কিন্তু আমাৰ বৰ্তমান মিডলাইন এছেছমেণ্টত কিছু ষ্টুডেণ্টৰ ইম্প্ৰুভমেণ্ট হৈছে। তাৰ বাবে মই ইয়াত কেনেকুৱা ধৰণৰ ইম্প্ৰুভমেণ্ট হৈছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে দেখিছে আপোনালোকে লেটাৰত পূৰ্বতে এজন ষ্টুডেণ্ট আছিলে, কিন্তু বৰ্তমান আমাৰ যিহেতু বেছলাইন এছেছমেণ্ট শেষৰ অন্তত আমাৰ মিডলাইন এছেছমেণ্ট যেতিয়া আমি কৰিছোঁ তেতিয়া এজনো ষ্টুডেণ্ট লেটাৰত আমি পোৱা নাই। তাৰ বাবে আমি ষ্টুডেণ্ট দেখিবলৈ পাইছে আপোনালোকে 5জন ষ্টুডেণ্ট ৱৰ্ডত আহিছে আৰু 2জন ষ্টুডেণ্ট যিহেতু পেৰাগ্ৰাফলৈ আহিছে। চ' মই ইয়াতে 5, 2, 7জন ষ্টুডেণ্টক এছেছমেণ্ট কৰা হৈ গ'ল ইতিমধ্যে। যিহেতু ষ্টৰিত আমাৰ এজনো ষ্টুডেণ্ট নাই ক্লাছ 3ত, সেয়েহে ষ্টৰিত 0 শ্ব' কৰি আছে। ইয়াৰ পিছতে আমি গো টু এৰিথমেটিক ষ্টেটমেণ্টত যিহেতু পূৰ্বতে আমি বিগিনাৰত 0 আছিলে, ডিজিটত 0 আছিলে আৰু ডিজিট 10 to 99ত এজন ষ্টুডেণ্ট আছিলে। যিহেতু এইবাৰ আমাৰ এজনো ষ্টুডেণ্ট নাই, আমি যেতিয়া আমি মিডলাইন এছেছমেণ্ট কৰিছিলোঁ তাত আমি এজনো ছাত্ৰ ছাত্ৰী পোৱা নাই। চ' সেইবাবে আমি 10 to 99ত 0 দেখুৱাইছোঁ। ছাবষ্ট্ৰেকশ্যনত আমি 6জনক দেখাইছোঁ। ছাবষ্ট্ৰেকশ্যনত আমি 6জন ষ্টুডেণ্ট পাইছোঁ। ইয়াৰ পিছত ডিভিজনত এজন ষ্টুডেণ্ট আমি পাইছোঁ। যিহেতু আমাৰ মিডলাইন এছেছমেণ্ট কৰি আমি এইদৰে ৰিজাল্টসমূহ পাইছোঁ। ইয়াৰ পিছতে আমি গো টু নেক্সট ক্লাছত ক্লিক কৰিম। যিহেতু মই গো টু নেক্সট ক্লাছত ক্লিক কৰিছোঁ, দেখিবলৈ পাইছে আপোনালোকে ছেভ ক্লাছটো ছেভ হৈ গৈছে। যিহেতু পুনৰ ঠিক তেনেদৰে আপোনালোকে প্ৰতিজন ষ্টুডেণ্টৰ এছেছমেণ্টসমূহ কৰিব লাগিব। আপোনালোকে মিডলাইন এছেছমেণ্ট কৰাৰ আগতে আপোনালোকে চাই ল'ব যে পূৰ্বতে আমি ষ্টুডেণ্টসমূহ কোনটো কেটেগৰীত ৰাখিছিলোঁ, সেই কেটেগৰীৰ পৰা ছাত্ৰ ছাত্ৰীৰ উন্নীতকৰণ হৈছে নাই, এইসমূহ কথা আপোনালোকে চাই ল'ব। চাৰ পিছতে আপোনালোকে এছেছমেণ্ট কৰিব। ঠিক এইদৰে আপোনালোকে গো টু লেংগুৱেজ এছেছমেণ্ট পুনৰ ক্লিক কৰিব ক্লাছ 4। ঠিক তেনেদৰে ক্লাছ 5তো তেনেকৈ আপোনালোকে এছেছমেণ্ট কৰিব লাগিব। এইদৰে ষ্টেপ বাই ষ্টেপ আপোনালোকে এছেছমেণ্ট কৰাৰ পিছতে আপোনালোকৰ মিডলাইন এছেছমেণ্টটো সম্পূৰ্ণ হৈ যাব। আপোনালোকক আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।